নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনাক স্বাগতম। চাওঁচোন আহক আমাৰ পাকঘৰত আজি কি আছে। এইকেইটা মাছৰ মাথা এনেকৈ থৈ দিয়া আছিলে কচু পাতে খাম বুলি। এতিয়া এয়া কচু খোৱাকৈ মাছৰ মাথাই। এইটো আমাৰ মায়ে বহুত ধুনীয়া বনায়, মানে আপোনালোকক দেখুৱাম দেই কেনেকৈ বনায়। এয়া কচু এয়া বান্ধি ল'ব লাগিব। কেলৈ বান্ধি লৈছে? একো নহ'লে মেল খাই যাব নহয়। কুকাৰত দিম, তাৰপিছত এনেই খেৰ এডালে বান্ধি লৈছে। খেৰ এডালে বান্ধি লৈ পেলাই তাৰপিছত কুকাৰত দি দিম। তেতিয়া তুলি আনিবলৈ ভাল হ'ব খেৰডালৰ সৈতে। তাৰপিছত আৰু কি লৈছে? এয়া মান ধনিয়া পাত এইকেইটা। অ'কে, আৰু তাৰপিছত এইকেইডাল ধনিয়া তাত দি দিম। এতিয়াই দি দিব নেকি? এতিয়াই দি দিম আৰু পিছতো দিম কেইটামান। সৰহকৈ দিলে গোন্ধটো ভাল হয়। আৰু এয়া নহৰু আধাটো মানে তাত দি দিম পিচি পেলাই, আৰু আধা তেলত দিম। পাছত তেল মাৰোঁতে দিব। তেল মাৰোঁতে দিম। তাৰপৰা এইকেইটা শুকান জলকীয়া, এয়া কাঁইট, মাছৰ কাঁইট দুফাল আছে। এই কেইটামান মচুৰ দালি লৈ লৈছে। বাতিয়ে দিছোঁ আৰু সৰু বাতি এটাত মিঠাতেল অলপ দি লৈছোঁ দেই তলতে কুকাৰটো। তাৰপিছত এয়া দাইল, তাৰপৰা এয়া শাকখিনি দিছোঁ। কচু আধা নহৰু দি দিছোঁ ইয়াতে। জলকীয়া 3টা ছিঙি দিছোঁ দেই। এয়া ধনিয়া আৰু মান ধনিয়া ইয়াতে দি দিছোঁ। এয়া চামুচ নিমখ দি দিছোঁ। পাছত আকৌ দিব নালাগে? এই চাই লৈ পেলাই অকণমান দৰকাৰ হ'লে দি দিব লাগিব। এতিয়া পানী অলপ দিম। সেইটো ঘৰৰ জোখত আৰু যিমান লাগে। চাৰিটামান চিটি মাৰিব লাগিব। এয়া চব ধুনীয়াকৈ সিজি গ'ল। এতিয়া এই খেৰডালত ধৰি পেলাই দাঙি আনিলে মানে হৈ যাব। তেতিয়া সুবিধা হয় মানে দাঙি আনিবলৈ। এয়া কচুখিনি সিজি গ'ল। অকণমান এনেকৈ চুৰিয়ে সৰু সৰুকৈ কাটিব লাগিব। এতিয়া খেৰডাল খুলি পেলাইছে। এয়া দাইলখিনি গৰম হৈ আছে, তেল দিছে। নহৰু দিছোঁ দেই। এয়া পিঁয়াজ অকণমান দি দিছোঁ না মাছত। গুড়ি কৰি ল'লে নেকি? আধা অকণমান গুড়ি কৰি দিছোঁ। এয়া কচুখিনি পানী অলপ দিব লাগিব দেই। আপুনিয়ে দিব ন? গৰম পানী দিলে ভাল। এতিয়া অকণমান ঠাণ্ডা পানীকে দি দিছোঁ, হৈ যাব। এতিয়া উতল আহিলে হৈ যাব। উতলি দিলে হৈ যাব। এয়া কচুখিনি উতলি আছে। অলপ পানীটো কমি যোৱালৈকে এইখিনি উতলি থাকিব লাগিব। বইল কৰি লৈছোঁ যে, সেইটো কাৰণে সোনকালে হ'ল আকৌ। দিলোঁ দেই। এয়া কাঁইট, এইখিনি মাছৰ কাঁইট কিনিছোঁ। গোটেইখিনি পুৰা ভাগ খাই গ'ল ন? গোটেইখিনি ভাঙি পেলোৱা নাই, অলপ অলপ এনেই অকণমান এইখিনি সিজোতেই ভাগি খাই গৈছে আৰু। আগতে ফ্ৰাই কৰি থোৱা আছিলে যে, হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব দেই, বহুত ধুনীয়া লাগে। টেষ্টি হৈছে বাৰু। আপোনালোকে বনাই খাই কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।